সকলো সাধুলৈ সেৱা জনাই আজি আমি ভাগ নম্বৰ 145ত আগবাঢ়িছোঁ। আজি আমি এই ভাগ নম্বৰ ঘোষা নম্বৰ 469, 70 আৰু 71 এই তিনি ভাগি ঘোষা আগবঢ়াবলৈ মনস্থ কৰিছে। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে একো মনে অতি সাৱধানেৰে শ্ৰৱণ কৰিব, কিয়নো শ্ৰৱণন্তে মিলয় মুকুতি। গতিকে যিসকলে ঈশ্বৰ গুণ পৰম শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰিলে তেন্তে শ্ৰৱণ কৰাজনী শ্ৰেষ্ঠ মুকুতি লাভ কৰিব। বাৰু আহোঁ আজি আমি এই ঘোষা উপদেশ কৰোঁ। কৃষ্ণ এ ৰাম বুলি তৰে মহা জাতি যিটো নাম নলৱেহি নতু হীন আতি এৰা যিটো নাম নলৱেহি নতু হীন আতি। ভাগৰ শাস্ত্ৰসমূহৰ লগতেই এই ঘোষা মহাপুৰুষ শ্ৰী মাধৱদেৱৰ নাম ঘোষাৰ এই 469 নম্বৰ সূত্ৰৰ দ্বাৰাই কাক হীন জাতি বুলি কৈছে, হীন কাক কৈছে, সৰ্বোত্তম নিজ কোন। আজিৰ যুগত বৰ্তমান সময়ত যি জাত্যাভিমানীসকলে নিম্ন জাতিসকলক উপহাস তুল্য কৰিছে, কিন্তু ভাগৱতে বা ঘোষা শাস্ত্ৰ বা মাধৱ পুৰুষে কাক হীন বুলি কৈছে। আহক তাকে কওঁ যে মাধৱ পুৰুষ নিজেই ব্ৰাহ্মণৰ জাত্যাভিমানী, তথাকথিত জাত্যাভিমানীসকলৰ এই ব্ৰাহ্মণ কুলৰ জন্ম লৈ তেওঁ কিন্তু হীন বুলি নিজ বুলি কাক অভিহিত কৰিছে তাকেই ইয়াত এই ঘোষাত কৈছে। ৰাম নাম কীৰ্তন কৰি মহা অন্তৰ্জাতি লোকসকলেও মুক্তি লাভ কৰিব পাৰে। মহা অন্তৰ্জাতি বুলি কাক কৈছে? এই মহা মহিমাযুক্ত নাম যিজনে নলয় তেওঁ হীনতো হীন, অৰ্থাৎ নিকৃষ্ট জন। তেওঁ অন্তজ মহা অন্তজ কাক কৈছে? যে কৰ্মফল অনুসৰি মানুহে এই সংসাৰত জন্ম লাভ কৰে, নানা সৎকৰ্ম অনুশীলন কৰি অহাৰ ফলত জীৱই ব্ৰাহ্মণ, ক্ষত্ৰিয় আদি উত্তম কুলত জন্ম লাভ কৰে। তেনে জন্মগ্ৰহণ কৰোঁতাসকলে হৰি ভক্তি কৰি সংসাৰ তৰি যোৱাটো কোনো আশ্চৰ্যজনক কথা নহয় বা হ'ব নোৱাৰে। আশ্চৰ্যজনক কথা এইটোহে যে পৰম পতিত অন্তজসকল চাণ্ডাল পৰ্যন্ত ৰাম নাম কীৰ্তন কৰি হৰিক ভজনা কৰি উত্তম গতি লাভ কৰে। এই অমৃতময় অভয়বাণী সংসাৰৰ ত্ৰাণকৰ্তা পৰম পুৰুষ ঈশ্বৰ কৃষ্ণই শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰত কি কৈছে? গীতাৰ 9ম অধ্যায়ত 32 নম্বৰ শ্লোকত কৈছে, মান হি পাৰ্থ ৱাপাচিত্ত যেহপি সুহ পাপ জুনয়ঃ স্ত্ৰীও বৈশ্যন তথা
শুদ্ধান্তেহি যন্তি পৰাং গতিম। অৰ্থাৎ হে অৰ্জুন, হে পাৰ্থ, যিসকল অন্ত স্ত্ৰী বৈশ্য নাইবা ক্ষুদ্ৰ, সেই সকলেও মুঠ আশ্ৰয় অৰ্থাৎ শৰণ গ্ৰহণ কৰি ভক্তি কৰি পৰম গতি লাভ কৰে। এই শ্লোকৰ অনুবাদ মহাপুৰুষজনাই ঘোষাত এইদৰে কৰিছে। এই ঘোষা ফাঁকি, এই গীতাৰ শ্লোক ফাঁকি মহাপুৰুষ শ্ৰীমন শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ইয়াৰ পৰৱৰ্তী 608 নম্বৰ ঘোষাত কি বুলি কৈছে? আমাৰ নিৰ্মল ভকতিত দুৰাচাৰো তৰে কুলচিত, আমাক ভজিয়া চান ডালু তৰে খাৰ, স্ত্ৰী ক্ষুদ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদাৰত, মোক ভজি সুখে ইখবু হুৱেও ধাৰ। কি কৈছে? এনে মহিমাযুক্ত নাম যিসকলে কীৰ্তন নকৰে, অৰ্থাৎ হৰি ভক্তি আচৰণ নকৰে, সেইসকলে লোক উচ্চ কুলত জন্ম ললেও নিকৃষ্টজন বুলি জানিবা। কৃষ্ণ ভজি কৰা, কৃষ্ণ ভক্তি কৰা নিজ কুলত জন্ম পোৱা চাণ্ডালজনো তেওঁলোকতকৈ সহস্ৰ গুণে শ্ৰেষ্ঠ হয়। অৰ্থাৎ হৰি ভক্তিবিহীন জন চাণ্ডালতকৈও নিকৃষ্ট অৰ্থাৎ হীন হয়। মাধৱ 470 নম্বৰ ঘোষালৈ আহিছে। হে ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে, হে ৰাম কৃষ্ণ বুলি নম ঝুঠা কৰে, ৰাম কৃষ্ণ বুলি নম ঝুঠা কৰে। ৰামকৃষ্ণ নাম কীৰ্তন কৰি অপ্ৰখা সংসাৰ তৰিব পাৰে। এনে ৰামকৃষ্ণ নাম যিসকলে কীৰ্তন নকৰে, তেনে লোকৰ জীৱন অপবিত্ৰ বা বৰ্জিত হৈ বিফলে যায়। ইয়াতে আমি মাজতে এটি কথা কওঁ, ৰামকৃষ্ণ নাম পৃথিৱীত সকলোৱে লৈছে, কিন্তু কেনেদৰে? সেয়ে শুদ্ধভাৱে হয় নে নহয়? যদি এক ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰা নাই, কিন্তু কৃষ্ণ ৰাম নাম সমস্তই লৈছে, কিন্তু তৰিবনে? ভাৰতৰ হাততে আছে অনেক দোকানী নিচিনি কিনিলে কোনো মিলিবে বিঘিনি, য'তে ত'তে নাথাকে ৰামৰ নামৰ ৰত্ন, সাধু দোকানীয়ে ৰাখে কৰি মহা যত্ন। গতিকে যেনেদৰে ঈশ্বৰ কৃষ্ণ গুৰু নভজি ঈশ্বৰ কৃষ্ণকে সৰ্বোত্ত বুলি দৃঢ়তাৰে শৰণাপন্ন নলৈ ৰামকৃষ্ণ নাম ললেও তাৰ কাম নাই। তাৰ উদাহৰণস্বৰূপ সুন্দৰ কোকিল কণ্ঠৰে মহামুনি দেৱঋষি নাৰদেও বিনা গুৰুতেই সম্পূৰ্ণ গীত মাত ঈশ্বৰৰ গীত গুণ গীত গাথাত নিপুণ আছিল। কিন্তু উদ্ধৱ মহন্তই লগ পাই কি কৰিছিল? যে তোমাৰ যেতিয়া তুমি গুৰুৱেই নাই, তুমি গুৰুৱেই নভজিলা, তেতিয়াহ'লে তোমাৰ সেইখিনি কাম নাই।
তদ্ৰূপ এই সকলোৰো হ'ব। মনুষ্য জন্মৰ শ্ৰেষ্ঠ এনে ৰাম কৃষ্ণ নাম যিসকলে কীৰ্তন নকৰে তেনেলোকৰ জীৱন অপবিত্ৰ বা বৰ্জিত হৈ বিফলে যায়। মনুষ্য জন্মৰ শ্ৰেষ্ঠ পুৰুষাৰ্থ হৰি ভক্তি সাধন। যিসকলে একান্ত চিত্তে হৰি ভক্তি আচৰণ কৰে তেওঁলোকে পৰম সুখে ভৱ সংসাৰ তৰি যায়। কিন্তু যিসকল লোকে এনে নিৰ্মল হৰি ভক্তি নকৰে, নিৰ্মল হৰি অৰ্থাৎ কোনো তাত খুদকণো ছিদ্ৰ থাকিব নালাগিব, নকৰে, হৰিৰ নামক আশ্ৰয় নকৰে, তেওঁলোকৰ জীৱন ঝুঠা হয়, অৰ্থাৎ অপবিত্ৰ হয়। যি মনুষ্য জন্ম লাভ কৰিবলৈ দেৱতায়ো বাঞ্ছা কৰে তেনে দুৰ্লভ মনুষ্য জন্ম তেওঁলোকে বিফলে নিয়ায়। সেয়েহে মহাপুৰুষে ঘোষা ফাঁকিত হৰিৰ মহামহিমা যুক্ত নাম গুণ কীৰ্তন কৰি মনুষ্য জন্ম সাৰ্থক কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। কৃষ্ণ। আমি ঘোষা নম্বৰ 471 আগবাঢ়িছো। কৃষ্ণ। ৰাম কৃষ্ণ বুলি তৰিবা কিখে সমে, ৰাম নাম নলৈলে ধৰিয়া নিবে জমে। ৰাম নাম নলৈলে ধৰিয়া নিবে জমে। ৰাম কৃষ্ণ নাম কীৰ্তন নকৰি অন্য কি উপায়েৰে এই ভৱ সংসাৰ তৰিবা। হে নৰনাৰী, ৰাম নাম নললে জমে ধৰি বান্ধি নিব। এই কথা মনত ৰাখিব। এই ঘোৰ কলিযুগত ৰাম কৃষ্ণ নামেই জীৱৰ একমাত্ৰ তৰণৰ উপায়। বেদ বিহিত সকলো কৰ্ম ধৰ্ম কলিযুগত নিষ্ফল। জীৱৰ জন্ম মাত্ৰেই মৃত্যু আছে, কিন্তু কৰ্মফল অনুসৰি জীৱক যম ৰজাই ধৰি নি দুৰ্ঘোৰ শাস্তি ভোগায়। কিন্তু যিসকল লোকে সুদৃঢ় বিশ্বাসে হৰি গুণ নাম কীৰ্তন কৰে তেনে লোকসকল যমৰ দায় মুক্ত। এই ঘোষাত মহাপুৰুষজনাই কলিৰ যুগ ধৰ্মৰ একমাত্ৰ ৰাম কৃষ্ণ নাম গুণ কীৰ্তন কৰি যমৰ দায় মুক্ত হৈ অপ্ৰয়াসে ভৱ সংসাৰ তৰিবলৈ সমস্ত জগতবাসীক উপদেশ ঘূৰত জ্ঞান প্ৰদান কৰিছে। কৃষ্ণ। আজিলৈ সাধু সমস্ত আমি এই ভাগ নম্বৰ ইয়াতে সামৰিছো। পুনৰ আমি অন্য এটি ভিডিঅ'ত লগ পাম। এতিয়া